ক্লাছ 5 পৰা ক্লাছ 6 যাওঁতে 7তো পাইছে 8তো ষ্টুডেণ্ট পাইছে তেনেহ'লে এভেইলেবল ষ্টুডেণ্টছ এইকাৰণে আশা কৰোঁ যে কিন্তু এটা কথা স্কুলত এনে ল'ৰা ছোৱালী এনে কিবাটো এনে নহয় এইটো গাৰ্জেনৰ ওপৰত আছে কিয় গাৰ্জেনৰ ওপৰত সদায় আমি আলোচনা কৰি থাকোঁ আৰু সবাই জানো যে আমাৰ স্কুলত কমচে কম LP স্কুলৰ হ'লে 6 ঘণ্টা বা 7 ঘণ্টাকৈ থাকে বিশেষকৈ ঘৰতে থাকে সেইকাৰণে যে এডুকেশ্যন চিষ্টেমটো ঘৰত ঠিক হ'ব লাগিব যেতিয়া ঘৰত ঠিক হয় ঘৰত যদি গাৰ্জেন যদি এইটো ভালকৈ চোৱা চিতা ল'ৰা ছোৱালীক যদি কৰে প্ৰাইভেট স্কুলত যেনেকুৱা চোৱা চিতা কৰে ল'ৰা ছোৱালীক যদি থ'বাৰ আহে লৈ যাবাৰ আহে আৰু এইটো হোমৱৰ্ক নিচিনাত দিয়া নাই মোৰ ল'ৰা ছোৱালীয়ে যে ৰাতিৰ ভিতৰত বা দিনত কিমান কৰে এইবিলাক অলপমান নজৰ দিয়া গাৰ্জেনত এই ঘৰৰ পৰাই এডুকেটেড মানুহ বনায় এতিয়া কিবা হ'ব না আপোনালোকে জানে এতিয়াই একদমবাৰে দেখাই দিব এই স্কুলটো এনেকুৱা হৈছে এনেকুৱা আছে লগে লগে নিজেই এপ্ৰেক্টিছ হৈ যায় শিক্ষাগতটো চাওকচোন আমি থ'ব লগা এতিয়া হয় 3 দিন 4 দিন এডমিশ্যন কাৰণে লাইন হ'ব লাগে লিমিটেড এডমিশ্যন ফৰ্ম ওলাব এইটো পাবৰ কাৰণে 3 দিন 4 দিন লাইন হৈ গ'ল স্কুল আৰু সদায় A+ হয় আমাৰ এই এলিমেণ্টাৰী ছেকশ্যনটো আমি এই স্কুলটো ভাল হয় না নহয় এইটো আমি ইমানখিনি কম পোৱা নাছিল আগত খালি হাই স্কুলহে গালি দিছিল মেট্ৰিক ৰিজাল্টত যে এই বছৰ ফাৰ্ষ্ট ডিভিজন পোৱা নাই কিবা ষ্টাৰ পোৱা নাই ডিষ্টিংশ্যন পোৱা নাই এই বছৰ 40% 30% পাইছে এনেকুৱা ৰিজাল্টটো পাইছে এতিয়া আমাৰ এলিমেণ্টাৰী ছেকশ্যনৰ গুণোৎসৱ দ্বাৰাই আমি এইটো ৰিজাল্টটো পাইছোঁ যেতিয়া কোনো উৎসৱত A+ আহিব তেতিয়া অল ৰিজাল্টত আহিব কোন স্কুলটো A+ পাইছে কোনটো A পাইছে কোনটো B C D CDটো আকৌ আৰু ডিষ্ট্ৰিক্টত আৰু ষ্টেটত মাতে এতিয়া নালাগে এডমিশ্যন ল'ব যাব এনে গ'লেও টেক মাৰিলে খালি NID বা আমাৰ আপাৰ ID এইটো আপাৰ ID মাৰাৰ লগে লগে ওলাব হয় ইয়াত প্ৰত্যেকখিনি নিজৰ বায়'ডাটা থাকিব অমুক ক্লাছত এনেকুৱা পাইছিল অমুক ক্লাছত এনেকুৱা আছে অমুক ইয়াৰ ল'ৰা দাদা ভাই আছে ইয়াৰ মা বাবা আছে কি কেটেগৰী গোটেইখিনি পায় এডমিশ্যন এই কেটেগৰীত থৈয়ে এডমিশ্যন পাব ঠিক তেনেকাই স্কিলৰো এনেকাই কিবা যদি আজিকালি আপাৰ আইডিটো এতিয়া ইমানখিনি ইউজ নহ'লেও এই বছৰৰ পৰা এই যে নিট পৰীক্ষা JEE যিটো ইঞ্জিনিয়াৰৰ যিটো কিবা কাৰণে এপ্লাই কৰে ইয়াতে এতিয়া আপাৰ আইডি খুলিছে আপাৰ আইডি থকাবিলাকে এই বছৰ ফৰ্ম ফিল আপ কৰিব পাৰিছে JEE আৰু নিটতো মেডিকেলতো এতিয়া কোনো ৰকম আমাৰ ক্লাছ 9লৈকে লোৱাৰ কিবাৰ পৰা ক্লাছৰ পৰা ক্লাছ 8লৈকে আমাৰ কোনো ৰকম এই যে আমাৰ ইউডাইছৰ ফোন নাম্বাৰ আইডি দি থ্ৰুয়ে এডমিশ্যন হৈ আছে কিন্তু আপাৰ আইডি দিব পাৰিলে আমাৰ বেছি ভাল এতিয়া চলি গ'ল সেইকাৰণে আপাৰ আইডি বনাবৰ গ'লে এনেই ল'ৰা ছোৱালী বনাব নোৱাৰে আপোনালোকৰ আধাৰ থাকিব লাগিব এই আধাৰটো যেনে তেনে হ'লেও বনাবৰ কাৰণে চেষ্টা কৰিব লাগিব যদি ভালকে চাৰে কথাখিনি কৈছে তথাপিতো মই এখন ভালকে সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বা চলিবলৈ বা উত্তৰণ সাধন কৰিবলৈ হ'লে তেনেহ'লে ৰাইজৰ সহযোগিতা লাগিব সহযোগিতা মানে এইটো চেঞ্চত নহয় যে ফাইনেন্সিয়েল চাপৰ্ট দিব নহয় চাৰে কথাটো কৈছে কাৰণ আপোনালোকে ইয়াতে আপোনালোকে কিমানজনে ECCৰ বিষয়ে জানে SMC বা ৰাইজৰ ফালৰ পৰা কিমানজনে জানে ECC আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন কিমানজনে জানে FLN নামটো শুনি পাইছে FLN গাৰ্জেনবিলাকে এইবিলাক বস্তু জানিব কেয়াৰ এণ্ড এডুকেশ্যন যেটো আছে এতিয়া আমাৰ যেহেতু ইয়াতে এইখিনি দৰকাৰ হয় আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ইহঁতক পঢ়োৱাৰ কাৰণে নহয় জাষ্ট ইহঁতৰ কেয়াৰ অলপ আখৰৰ লগত অলপ চিনি কেনেকৈ মানে কথা বতৰা কেনেকৈ ল'ব পৰা যায় এইখিনিলৈকে আমাৰ ক্লাছখিনিলৈ আছে যেহেতু ইয়াতে আমাৰ গাৰ্জেনসকল বা অভিভাৱকসকল আছে আমি সততে এটা আমি কমপ্লেইন বা অভিযোগ এটা পাই থাকোঁ ছাত্ৰ এজনে ক্লাছ 5 পাছ কৰি গৈছে ভাইৰাছ সি নিজৰ নামটো লিখিব নোৱাৰে বা পঢ়িব নোৱাৰে কিবা এটা নিউজ পেপাৰে দিয়ক বা এটা পাঠে পঢ়িব দিয়ক পঢ়িব নোৱাৰে তো সেইটোৰ কাৰণে
আমি সেইটো কেনেকৈ ডিমিনাইজ কৰিব পাৰোঁ বা নোহোৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ নতুন এডুকেশ্যন পলিচি 2020 মতে এপেলেন আমাৰ আহিছে। এপেলেনটো হৈছে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা মানে আমাৰ ক্লাছ 1 আৰু 2 এই দুটা ক্লাছৰ ভিতৰত ছাত্ৰ ছাত্ৰীবিলাকে আখৰ জাৰি সৰু সৰু যোগ টান যোগ এইখিনি যাতে ধাৰণা আয়ত্ত কৰিব পাৰে, সেই হিচাপে আমাৰ এপেলেনটো ইমপ্লিমেণ্ট কৰিছে। আৰু এটা কথা হৈছে আমাৰ আপোনালোকে হয়তো গম পায় নে নাপায়, প্ৰব্লেম আজি বা এই বছৰ আমাৰ সলভ হ'বলৈ গৈছে বা হৈছে। কাৰণ আপোনালোকে জানে বাহাদুৰপাৰা এৰিয়াত কি আছিলে, LP স্কুল আছিল, ME স্কুল আছিল, যদিও টিউটৰ স্কুল আছিলে, সেইখন স্কুল আপগ্ৰেড হৈ গ'ল। আৰু এটা ডাঙৰ সমস্যা হৈছে আমাৰ চালাতে এণ্টায়াৰ এৰিয়াত কিমান আছিল, আমাৰ ফকৰাগ্ৰাম হায়াৰ ছেকেণ্ডেৰী এখনেই স্কুল আছে। ফকৰাগ্ৰাম হায়াৰ ছেকেণ্ডেৰী এনৰলমেণ্ট কিমান আপোনালোকে জানে? ফকৰাগ্ৰাম হায়াৰ ছেকেণ্ডেৰী এনৰলমেণ্ট 1800ৰ ওপৰত, কেতিয়াবা 2022লৈকেও যায়, ক্লাছ 1 শ্ৰেণীৰ পৰা আৰম্ভ কৰি 12লৈকে। এতিয়া কথাটো হৈছে এইখিনি এইটো ৰুম যে আছে, এই ৰুমটোত যদি 50 মানুহৰ কেপাচিটি থাকে, ইয়াতে যদি 100জন মানুহ সোমাই দিয়া যায়, ৰুমটোৰ অৱস্থা বা মানুহবিলাকৰ অৱস্থা কি হ'ব? তো আমাৰ ফকৰাগ্ৰাম হায়াৰ ছেকেণ্ডেৰীৰ অৱস্থাটো সেইটো হৈছে। উপায় নাই, নিয়াৰেষ্ট আৰু হাই স্কুল নাই ফকৰাগ্ৰাম হায়াৰ ছেকেণ্ডেৰী। কিন্তু এইবাৰ কি হৈছে, চানলাটিৰ যিটো ME স্কুল আছিলে সেইটো আপগ্ৰেড কৰি হাই স্কুল হ'ল। এতিয়া আপোনালোকে ক'ব পাৰিব এই স্কুলৰখিনিও ইয়াতে পাৰিব, তাৰ মানে কি হ'ব? কৰাইতোলা এৰিয়াৰ যিখিনি ME ছাত্ৰ আছে 6ৰ ফকৰাগ্ৰামটো অলপ কমিব। যে আমি কৰাইতোলা কালীচৰণ ME স্কুল আপগ্ৰেডেশ্যন হৈছিল, ইয়াতে আমাৰ ইনভাইটেশ্যন থকাৰ কাৰণে আমি অপেনিং চেৰিমনিৰ কাৰণে আহিছিল। ইয়াতে খুব ভাল লাগিছে। হয়, এইটোৱে কৰাইতোলা এই কালীচৰণটো LP স্কুল আছিল, LP স্কুলৰ পৰা আমাৰ ডিপাৰ্টমেণ্টেলি এইটো আপগ্ৰেডেশ্যন দিছে ME স্কুলত। এতিয়া এই নতুন ME স্কুলত এতিয়া এই ক্লাছ 6ৰ পৰা ক্লাছ 7লৈকে ক্লাছ 8লৈকে এডমিশ্যন পাইছোঁ আমি। এটা ক্লাছত হয় 5জন 6জন 10জন 12জন হৈছে। যিহেতু এই আমাৰ নাইবাৰিঙত এটা টিউটৰ স্কুল আছিল, এই টিউটৰ স্কুলটো ইয়াতে আমাৰ এমালগেমেশ্যন হৈ গৈছে। ইয়াৰ কাৰণে এইটো আমাৰ এই কৰাইতোলা কালীচৰণ যিটো ME স্কুল, ইয়াতে আমি ষ্টুডেণ্টটো পাইছোঁ। আৰু আমি যে আশা কৰোঁ এইটো অহা দিনত ভালকৈ চলিব। যোৱা বছৰৰো এই স্কুলটো A+ আছিল, এই বছৰৰো A পাইছিল, আৰু অহা দিনত আমি A+ গুণোৎসৱত পাব বুলি আশা কৰোঁ। হয়, আমি ইয়াতে টিচাৰটো এতিয়া হয় 2জনহে আছে, কিন্তু আপগ্ৰেডেশ্যন হোৱাৰ লগে লগে আমাৰ হায়াৰ অথৰিটিৰ পৰা ডিপাৰ্টমেণ্টেলি আৰু নিশ্চয় টিচাৰ আৰু ইয়াতে দিব। আৰু হয়, আশা কৰোঁ ল'ৰা ছোৱালী এইখিনি কিবাটো আমি যথেষ্ট কিতাপ লাগে, কিতাপ দিছে, MDM আৰু এটেণ্ডেঞ্চ শিক্ষাচিটো এইটো ভালেই চলি আছোঁ। এইখিনি হয় যে আমি আজি অলপ অপেনিং চেৰিমনি এই আমাৰ শিক্ষিত বা আমাৰ ছিনিয়ৰ চিটিজেন আৰু গাঁৱত অপেনিং চেৰিমনি কৰিছিল। আশা কৰোঁ অহা দিনত এই স্কুলটো ভালে ভাল চলি। নিশ্চয় আমাৰ ডিপাৰ্টমেণ্টেলি এইটো চাব। আমি আপগ্ৰেডেশ্যন কৰাটো আমিও জানো, আৰু ডিপাৰ্টমেণ্টেলি আমাৰ হায়াৰ অথৰিটি জানে। যেতিয়া হায়াৰ অথৰিটি ডিছকাশ্যনত কিবা হ'ব, নিশ্চয় টিচাৰো পাব আৰু বিল্ডিঙৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰো পাব। এতিয়া কোনোৰকম এইটো চলিব লাগিব কয়েকদিনৰ কাৰণে নিশ্চয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।